নমস্কাৰ দৰ্শকসকল, ভাৰতবৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ বাতৰি মোৰ ইউটিউব চেনেলত পাব। অকণমান সহায় কৰক। প্ৰথমটো খবৰ, গুৱাহাটী ৰাজগড় ভাড়াঘৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ। তেওঁৰ নাম পায়েল শইকীয়া। ২ নম্বৰটো খবৰ, নতুন বছৰৰ প্ৰথমটো ডাঙৰ খবৰ দিছে অসম চৰকাৰে। নতুনকৈ ৩০ লাখ মহিলাক টকা দিব। প্ৰথমবাৰ ১০,০০০কৈ টকা ৩০ লাখ মহিলা বেংক একাউণ্টত সোমাব। ৩ নম্বৰটো খবৰ, ৰেচন কাৰ্ড থকা সকলো পৰিয়াললৈ ভাল খবৰ। চাউলৰ লগতে চেনি আৰু দাইল পাব। মানে দোকান বজাৰতকৈ কম দামত চেনি আৰু দাইল দিব অসম চৰকাৰে। ৪ নম্বৰটো খবৰ, ৰাতিপুৱা ৯ বজাৰ পিছতো গুৱাহাটী মহানগৰী আকাশত কুঁৱলীৰে ছানি ধৰিয়ে আছে। ৫ নম্বৰটো খবৰ, ১ জানুৱাৰীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ পৰা বাগৰিল স্কুল বাছ। ১৪গৰাকী শিক্ষাৰ্থী আহত আৰু এগৰাকী ছাত্ৰীৰ মৃত্যু হ'ল। এই ঘটনা সংঘটিত হয় কেৰালাত। ৬ নম্বৰটো খবৰ, মাজুলী দুখীয়া পৰিয়ালৰ ঘৰৰ পৰা বিশ্ব জয় কৰিলে পবিত্ৰ নাথে। ৱৰ্ল্ড বডি বিল্ডিং ফিজিক চেম্পিয়নশ্বিপত জয় হৈ সোণৰ পদক পালে। ৭ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়া মন্তব্য, অসমৰ বাবে গৌৰৱৰ কথা। অসমত টায়াৰ জ্বলোৱা প্ৰতিবাদ বন্ধ আৰু অসম আন্দোলন বন্ধ হোৱা বাবে বিদেশী পৰ্যটকে ভৰি পৰিছে অসমত। ৮ নম্বৰটো খবৰ, ডিমা হাছাও উমৰাংচু পানীমূৰত পুৱাৰে পৰা হাজাৰ হাজাৰ বনভোজকাৰীয়ে ভিৰ কৰিছে। ৯ নম্বৰটো খবৰ, আজি মহানগৰীত আকৌ ফুটিল পানীৰ পাইপ। খাৰঘুলিৰ নামঘৰ চুকত ভয়ংকৰ পৰিস্থিতি আৰু একাঠুলৈ পানী ভৰিছে পথত। ১০ নম্বৰটো খবৰ, বিশ্বৰ সকলোতকৈ ডাঙৰ নদীবান্ধ প্ৰকল্প নিৰ্মাণ কৰিব ব্ৰহ্মপুত্ৰৰ ওপৰত। চীন দেশে পৰ্বতত ৬টা সুৰুং খান্দি ২০০ কিলোমিটাৰ বোৱাই নিব ব্ৰহ্মপুত্ৰৰ পানী। মৰুভূমি হ'ব পাৰে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল আৰু বাংলাদেশ। ১১ নম্বৰটো খবৰ, কালিৰে পৰা মেঘালয় আৰু অসম সীমান্তৰ চানডুবিত ৫দিনীয়া কাৰ্যসূচীৰে চানডুবি উৎসৱ আৰম্ভ হৈছে। ১২ নম্বৰটো খবৰ, বিজেপি আৰু মিত্ৰ দলৰ বিধায়কৰ সৈতে দিনজোৰা বৈঠক হ'ব আৰু পৃথকে পৃথকে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ১৩ নম্বৰটো খবৰ, নতুন বছৰত অৰুণাচললৈ পিকনিক খাবলৈ গৈছিল ৪জন। শোকাবহ পথ দুৰ্ঘটনাত লগতে মৃত্যু হয় এজন। নাম অভিজিত চেতিয়া। কুঁৱলীৰ বাবেই গাড়ীখন গছত খুন্দা মাৰিছিল। ১১ নম্বৰটো খবৰ, জানুৱাৰীৰ প্ৰথম নিশাই ডিব্ৰুগড়ত পথ দুৰ্ঘটনা। চাবুৱা হাতীআলি বাইপাছত এগৰাকী লোকক অচিনাকি বাহনে খুন্দিয়াই থৈ যায়।